নমস্কাৰ জনাইছোঁ সকলোকে। মই বিতুপনে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি হৈছে আমাৰ 1 জানুৱাৰী 2024 চন, নতুন বৰ্ষ। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়া প্ৰতিদিন কাকতখন আজি লৈ আহিছোঁ। এই কাকতখনত আজি পহিলা নতুন বছৰটোত ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত আজি কি কি বাতৰি প্ৰকাশ হৈছে তাৰ ওপৰত অকণমান দেখুৱাম আপোনালোকক। তো ভিডিঅ'টো বেছি প্ৰফেচনেলি নেদেখুৱাওঁ, ঘৰুৱাভাৱে প্ৰস্তুত কৰিম। নিউজবিলাক আপোনালোক কি আহিছে, বহুত পজিটিভ নিউজ আহিছে। আজি মই অলপ আগত চাইছিলোঁ, প্ৰথমতে চাই লৈছিলোঁ। তো প্ৰথমটো আপোনালোকক দেখুৱাবলৈ গ'লে, প্ৰথমটো ডাঙৰকৈ দেখিছে আপোনালোকে, লুইতৰ পৰা মিছিছিপিলৈ অসমীয়া ভাষাৰ অনিৰুদ্ধ যাত্ৰা। বহুতেই পজিটিভ নিউজ এইটো, ভাল নিউজ এইটো। প্ৰত্যাহ্বান নেওচি ভাষাৰ মাধ্যমত পঢ়ি এছিয়া, ইউৰোপ, আমেৰিকাত উজলিছে কীৰ্তিমান অসমীয়া। বহুত ভাল নিউজ এইটো এটা, আজি আপোনালোকে পাইছে প্ৰথমতে। দ্বিতীয়তে এটা নিউজ আপোনালোকৰ চকুত পৰিব, বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰ পোহৰাবলৈ নীৰৱে সাজু হৈছে ৰাজ্যৰ এজাক প্ৰতিভা। এইটো এটা বহুত ভাল নিউজ। খেল মহাৰণ আৰু ব্ৰহ্মপুত্ৰ ভেলী লীগে আনিছে আশাৰ বতৰা, একেলগতে দিছে। তাৰপিছতে আপোনালোকে এটা দেখিবলৈ পাব, BTC চৰকাৰৰ মানুহ গঢ়াৰ কমাৰশাল বডোফা ছুপাৰ 50। এটা আপোনালোকে ইয়াত পাব, ইয়াত পঢ়িলে পাব 28 গৰাকী উত্তীৰ্ণ হৈছে JEE মূল পৰীক্ষাত, আৰু IIT স্থান পাইছে 5গৰাকীয়ে পাইছে। তো এইটো এটা ভাল নিউজ। তাৰপিছত এটা দেখিছোঁ মই, অসমীয়াত পঢ়ি দেশে বিদেশে উজলিছে ৰাজ্যৰ প্ৰতিভাৱান চিকিৎসক। 5গৰাকীক দেখুৱাইছে ফটো, এইফালেও দিছে। তো অসমীয়াত পঢ়িছে তেওঁলোকে, পঢ়ি ডক্টৰ হ'ল। কিমান পজিটিভ এটা নিউজ প্ৰকাশ হৈছে, বহুত ভাল লাগিছে দেই পঢ়ি। তাৰপিছতে এইফালে দিছে, মাতৃভাষা মাধ্যমৰ শিক্ষা উন্নত কৰাৰ সময়। তাৰপিছত আপোনালোকে এইফালে দেখিব, নৱপ্ৰভাতে সমন্বয়ৰ নতুন উদ্যম কঢ়িয়াই আনিব, মুখ্যমন্ত্ৰীয়ে নৱবৰ্ষৰ শুভেচ্ছা জনাইছে। তাৰপিছত আপোনালোকে দেখিব, এইফালে তৰালী শৰ্মা বাইদেৱে লিখিছে সুখৰ জ্যোতিপ্ৰপাত। তাৰপিছত এইফালে আপোনালোকে দেখিব, আমাক পথাৰৰ আন্দোলন লাগিবই, ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াই লিখিছে। তো এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি অলপ ৰখাই পিনি চাব পাৰিব ভিডিঅ'টো, পঢ়োঁ বুলি ক'লে। তো এইকেইটা ভাল নিউজ আছিলে আজি। তাৰপিছত এইফালে দেখিছোঁ এটা অন্তৰা নতুন তোমাৰ পদধ্বনি। এইটো তোমাৰ আপোনাৰ লিখিছে কৰবী ডেকা হাজৰিকা বাইদেৱে। কৰবী ডেকা হাজৰিকা বাইদেউ আৰু ডক্টৰ কৰবী হাজৰিকা বেলেগ যদি নাজানো দেই, কিন্তু ডক্টৰ এটা অলপ পিছত দেখাম আৰু এটা নিউজ। এইফালে আপোনালোকৰ আছে, মাতৃভাষা সংৰক্ষণ সমৃদ্ধিত গুৰুত্ব প্ৰধানমন্ত্ৰী মোদীৰ, আৰু এখন দেখিছে আপোনালোকে প্ৰতিদিন প্ৰথম ওপৰত এনেকৈ ফটো এখন দিছে বৰ ধুনীয়াকৈ, চৰাই দুটা। তাৰপিছত নৱবৰ্ষৰ শুভ নৱবৰ্ষ বুলি লিখিছে ইমৰান শ্বাহ। তাৰপিছত এইফালে এটা নিউজ আপোনালোকে দেখি পাব, গোৱাবাৰীত সম্প্ৰীতিৰ অন্যান্য নিদৰ্শন দেখুৱাইছে ড্ৰোন প্ৰথা। এইফালে আপোনালোকে দেখিব, কবি আনিছ-উজ-জামানলৈ গংগাধৰ মেহৰ ৰাষ্ট্ৰীয় কাব্য বঁটা। তাৰপিছত এইফালে দেখিব, আণ্টাৰ্কটিকাৰ বৰফত অসমীয়া যুৱতী প্ৰিয়ংকৰ অভিযান। কিমান ধুনীয়া নিউজ। তাৰপিছত আমি এইফালে গ'লে মানে আৰু পাম নিউজ, ভাল নিউজেই আছে আজি। গণশিল্পী আনন্দ দাসক প্ৰমোদ ভূঞা স্মাৰক বঁটা দিছে। এইটো এটা ভাল নিউজ। মুঠতে আজি ভাল নিউজ আপোনালোকৰ, আজি বহুত ভাল নিউজ পাইছে, পজিটিভ নিউজ। 3 দিনত 50 লাখ টকাৰ কিতাপ বিক্ৰী হৈছে। বছৰৰ অন্তিমটো সন্ধিয়াত অসম গ্ৰন্থমেলাত গ্ৰন্থানুৰাগীৰ ভিৰ। গম পায় আপোনালোকে, অসম গ্ৰন্থমেলা হৈ আছে। তো তাত আপোনালোকৰ 3 দিনত 50 লাখ টকাৰ কিতাপ বিক্ৰী হৈছে, যথেষ্ট ভাল। বিশিষ্ট চিত্ৰশিল্পী চম্পক বৰবৰালৈ প্ৰণৱ বৰুৱা শিল্পী বঁটা। এইটো এটা ভাল নিউজ। 2047 বিশ্বৰ শীৰ্ষ ধনী দেশ হ'ব ভাৰত। তাৰপিছত ভাষাবিদ গৱেষক পণ্ডিত বিশ্বেশ্বৰ হাজৰিকা বৰেণ্য অসমীয়া বঁটা প্ৰদান কৰিছে। জনতা ভৱনৰ সন্মুখত গীতে মাতে পথ সুৰক্ষাৰ সচেতনতাৰ সংকল্প যাত্ৰা। এইটো ভাল নিউজ হৈছে। আৰু ভাল নিউজ আহিছে, পৰিৱেশ ৰক্ষাৰ যুঁজত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান ডক্টৰ প্ৰণৱ জ্যোতি পাটৰ। এইফালে হাৰিয়ানাত পদ্ময়া স্পৰ্টছ একাডেমী স্থাপন গোলাঘাটৰ বিক্ৰমৰ। এইটো এটা ভাল নিউজ। এইফালে দেখিছোঁ আপোনালোকৰ
সিন্ধুৰ প্ৰকাশৰ উদ্যোগ ডক্টৰ কৰবী ডেকা হাজৰিকালৈ ৰংবন তেৰাং সমন্বয় বঁটা। চীনা সীমান্তত সঞ্জীৱনীত পৰিণত উৰণীয়া ঔষধ। ড্ৰোন লগাই দৰৱ ট্ৰান্সফাৰ কৰিছে। সাংবাদিকে সদায় সমাজৰ স্বাৰ্থত কাম কৰি যাব লাগিব। এইটো ভাল নিউজ দিছে। এইফালে দেখিছোঁ আপোনালোকৰ এইফালে দেখিছোঁ ঢাকা বিশ্ববিদ্যালয় ডক্টৰ বাণীকান্ত কাকতিৰ গ্ৰন্থৰ আধাৰত পাঠদান আৰম্ভ হৈছে। এইটো তাৰপিছত খঙাল খাৰে বুকুত মূৰ থৈ শুৱা মন্তুমণি শিকাইছে ভালপোৱা সংজ্ঞা। এইটো এটা বৰ ধুনীয়া। তাৰপিছতে আপোনালোকৰ এইটো এটা ভাল নিউজ। আপোনালোকৰ আৰ্টিকেলটো অনিন্দিতা গগৈ লিখিছে, পথৰ বুটিৰ ভৰালে আমাক পথ দেখুৱাব। এইটো আপোনালোকে পঢ়ি চাব হা। অনিন্দিতা বাইদেউৰ নিউজ এইটো। এইটো বিশ্বৰুত শইকীয়াই লিখিছে, সংগীতত আমাৰ ভাষাটো জীয়াই থাকক। নাটকক লৈ সপোন দেখিছোঁ, এইটো লিখিছে। এটা অনুগল্পত প্ৰকাশ হৈছে মানৱ প্ৰতিম নাথৰ ডাঙৰীয়াৰ আমাক গ্ৰন্থৰ আন্দোলনৰ প্ৰয়োজন বুলি লিখিছে। ভাষাটো ৰক্ষাৰ দায়িত্ব লওঁ আহক বুলি লিখিছে তাই। তাৰপিছত মাতৃভাষাৰ সংকট আমাৰ কৰণীয় বুলি কৈছে। আৰ্টিকল ভাৰতে চৰকাৰৰ সদিচ্ছাৰ প্ৰয়োজন আছে। কণ ডেকা চিনেমা পৰিচালক লিখিছে। আৰু কি প্ৰকাশ হৈছে, হালধীয়া পথাৰত মৌ মাখিৰ গুণগুণ, বানে গৰকা ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ হালধীয়া কৃষকলৈ আনিছে আশাৰ বতৰা, এনেকৈ লিখিছে। ইয়াত দিছে ৩০০ জোপা সাঁচি গছৰ গঢ়িছে বিশাল বাগান। বন্ধ বাৰটো উদুলি মুদুলি ৫ নং লাইন প্ৰাথমিক বিদ্যালয় পদূলি। কি ধুনীয়া। এইফালে লিখিছে 10খন গাঁৱৰ ৩ শতাধিক মহিলাই সূচনা কৰিছে বস্ত্ৰ বিপ্লৱৰ। বৰ ধুনীয়া। দুগ্ধ বিপ্লৱৰ স্বাৱলম্বিতাৰে নিদৰ্শন উচ্চ শিক্ষিত যুৱকৰ। এইটো এটা বৰ ধুনীয়া বাতৰি। তাৰপিছত এইফালে আপোনাৰ লাগি ধৰিছে ৰ'ব দেই। এইফালে আপোনালোকৰ বহুতখিনি বাতৰি আজি প্ৰকাশ হৈছে দেই। ধুনীয়া ধুনীয়া আৰ্টিকুল লিখিছে। ইয়াত পলিটিচিয়ানসকলে প্ৰায় লিখিছে। এইফালে লিখিছে আপোনালোকে সভাপতি অসম সাহিত্য সভাৰ সূৰ্যকান্ত হাজৰিকাদেৱে লিখিছে, নতুন কৰ্ম আঁচনি লৈ মন দিশৰ কৰা সময়। অসমৰ খিলঞ্জীয়াৰ নিশ্চিত সুৰক্ষাৰ বছৰ হওক বুলি কৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই লিখিছে। এইফালে লিখিছে পলাশ চাংমা ডাঙৰীয়াই, জাতি ৰক্ষাৰ সংগ্ৰামেই হওক থলগিৰিৰ সংকল্প। তাৰপিছত এইফালে লিখিছে শোষণ লুণ্ঠনৰ বিৰুদ্ধে সংগঠিত হ'ব লাগিব। বিদ্যুৎ শইকীয়া ডাঙৰীয়াই লিখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। তো এইবিলাক আপোনালোকে চাব পঢ়িব। ইয়াতে ইমান আমাৰ হেৰিসকলৰ নাই আৰু কাৰেণ্ট এফেয়াৰ্ছ বিষয়াসকলৰ নাই। যিসকলে পঢ়ি ভাল পায় পঢ়িব পাৰিব। ইয়াত মেইন পেজকেইটাত আছে। এইকেইটাৰ পাছত আপোনালোকৰ এইফালে নতুন বছৰ হৈ লগ জনাইছে মুখ্যমন্ত্ৰী। এইফালে আপোনালোকৰ স্পৰ্টছত কি আছে চাওক। জুনিয়ৰ ভাৰটোলনত বেদৱতৰ ৰূপ বুলি কৈছে। অলিম্পিক বৰ্ষত ব্যস্ততাৰ ভৰা ক্ৰীড়াসূচী। একেদিনাই পৰাই আৰম্ভ কোপা আমেৰিকা ইউৰো কাপ। মুকেশৰ বলত ৪৫ মিনিট অনুশীলন ৰোহিতৰ। কেপটাউনৰ দ্বিতীয় টেষ্টত হ'ব টিম ইণ্ডিয়াৰ প্ৰকৃত পৰীক্ষা। বিশ্বকাপ জয়েই একমাত্ৰ লক্ষ্য হোৱা উচিত। ইউনাইটেড চাবুৱা FC জয়। ৪০ মিনিট বন্ধ খেল হ'ল। মেচৰ মাজত সাপ ওলাইছে। আকৌ এয়া শিৱসাগৰ যুৱকৰ অভিনৱ পৰিকল্পনা। হোটেল স্থাপনৰ বাবে ক্ৰয় কৰি আনিছে উৰাজাহাজ। এইটো কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিৰ চমকপ্ৰদ উত্থান। এইটো AI জেনেৰেটৰৰ কথা কৈছে। ChatGPT যে এইটো আৰু পোক লৈ লিখিছে। এইটো পঢ়িম বাৰু অলপ পাছত। নতুন বছৰত সময় সলনি হ'বলগীয়া নিয়ম কথা কৈছে। এইকেইটা আপোনালোকৰ আজি ভাল আৰু নিউজ আছিলে। ঠিক আছে, এইকেইটা নিউজ আছিলে। মই পঢ়ি দিলোঁ আৰু ওপৰে আপোনালোকে পঢ়ি ল'ব। যদি কিনি পঢ়িব বিচাৰে নপঢ়াসকলে আপোনালোকে চাব পাৰে। ভিডিঅ'টো ৰখাই পিনিও পঢ়িব পাৰে। মই শ্ল' মোচনতে হেৰি কৰিছোঁ, পঢ়িব পাৰিব পাৰে মোৰ মতে। তো এইটো আছিলে আজিৰ ভিডিঅ'।
ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব লাইক কৰিব আৰু চেনেলটো যদি ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হা। ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।